মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ লগত লৈ আহিছোঁ ৪ৰ্থ শ্ৰেণীৰ পাঠ নম্বৰ ৭ আমাৰ সামাজিক অনুষ্ঠানৰ প্ৰশ্ন উত্তৰখিনি। প্ৰশ্ন উত্তৰ ক আছিলে তোমালোকৰ বিদ্যালয়খনৰ নাম কি, তোমালোকে নিজৰ বিদ্যালয়খনৰ নামটো লিখি ল'বা দেই। এতিয়া হ'ল খ নম্বৰ, ডাকঘৰত চিঠি পত্ৰ বিলোৱা মানুহজনক কি বোলে? উত্তৰ হ'ল চিঠি পত্ৰ বিলোৱা, ডাকঘৰৰ চিঠি পত্ৰ বিলোৱা মানুহজনক ডাকুৱাল বোলে। গ নম্বৰ, ৰোগীবিলাকক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়? উত্তৰ হ'ল ৰোগীবিলাকক চিকিৎসালয়ত চিকিৎসা কৰা হয়। ঘ নম্বৰ হ'ল চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে? উত্তৰ হ'ল চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে নাৰ্ছ আৰু চিকিৎসক থাকে। তাৰপিছত ৩ নম্বৰ হ'ল তলৰ ঠাইত শব্দ বহুৱা, মানে তলৰ ঠাইত শব্দ বহুৱা মানে এই খালী ঠাই আছে, খালী ঠাইত শব্দ বহাব লাগে। ক নম্বৰ, ডাকঘৰত চিঠি পত্ৰৰ উপৰিও খালী ঠাই আছে ডেছৰ আদান প্ৰদান হয়। এতিয়া কি হ'ব? ডাকঘৰত চিঠি পত্ৰৰ উপৰি টকা পইচাৰ আদান প্ৰদান হয়। পশু পক্ষীৰ চিকিৎসাৰ বাবে ডেছ চিকিৎসালয় থাকে। উত্তৰ হ'ল পশু পক্ষীৰ চিকিৎসাৰ বাবে পশু চিকিৎসালয় থাকে। গ নম্বৰ হ'ল চিকিৎসালয়ত ডেছ আৰু ডেছ ৰোগীৰ চিকিৎসা কৰে। চিকিৎসালয়ত চিকিৎসক আৰু নাৰ্ছ ৰোগীৰ চিকিৎসা কৰে। ঘ নম্বৰ হ'ল আৰক্ষীৰ লোকে দেশৰ ডেছ ৰক্ষাত সহায় কৰে। আৰক্ষীৰ লোকে দেশৰ শান্তি শৃংখলা ৰক্ষাত সহায় কৰে। ২ নম্বৰ, তোমাৰ বিদ্যালয়ৰ ক্ষেত্ৰত তলত দিয়া বাক্যবোৰ যিটো হয় সেইটোত শুদ্ধ চিন দিয়া। এতিয়া তোমালোকৰ স্কুলত কি আছে নাছে, যিটো আছে তাত শুদ্ধ চিন দিবা। বিদ্যালয়ত জাবৰ জোঁথৰ ফটা কাগজ আদি পেলোৱা ঠাই নিৰ্দিষ্ট কৰি দিয়া আছে নাই? তোমালোকৰ স্কুলত আছেনে? থাকিলে আছেটোত দিবা শুদ্ধ চিন, নাই থাকিলে নাইটোত দিবা। শৌচ প্ৰস্ৰাৱ কৰাৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱ ঘৰ আছে নাই? থাকিলে আছে দিবা, নাথাকিলে নাইটোত শুদ্ধ চিন দিবা। খোৱা পানীৰ বাবে কুঁৱা, দমকল, পুখুৰী, নলী আছে নাই? স্কুলত তোমালোকৰ খোৱাৰ বাবে কুঁৱা আছেনে, দমকল আছে, পুখুৰী আছে, নলী আছে, কি আছে? সেইটো শুদ্ধ চিন দিবা। আকৌ আছে নাই, আমি চৌহদত গছ গছনি ৰুওঁ নোৰোঁ? তোমালোকে স্কুলৰ চৌহদত গছ গছনি ৰোৱা নে? ৰুলে শুদ্ধ উত্তৰ চিন দিবা, নোৰোত দিবা। বিদ্যালয়ৰ ঘৰৰ ভেটিটো ওখ চাপৰ, তোমালোকৰ বিদ্যালয়ৰ ঘৰৰ ভেটিটো ওখ নে চাপৰ? ওখ যদি হয় ওখত দিবা শুদ্ধ চিন, চাপৰ যদি হয় চাপৰত দিবা শুদ্ধ চিন। প্ৰথম ৬ নম্বৰ, বিদ্যালয়ৰ ঘৰটো ৰ'দ পৰা জেকা লগা। এতিয়া তোমালোকৰ বিদ্যালয়ৰ ঘৰটো ৰ'দ পৰা নে জেকা জেগাত? এতিয়া ৰ'দ পৰা হ'লে ৰ'দ পৰাত শুদ্ধ চিন দিবা, জেকা হ'লে জেকাত শুদ্ধ চিন দিবা। দ্বিতীয় ৬, পানী ওলাই যাবৰ বাবে নলা নৰ্দমাৰ ব্যৱস্থা আছে নাই? তোমালোকৰ স্কুলত যদি বৰষুণ দিয়ে তেনেহ'লে পানীটো ওলাই যাবৰ বাবে আছেনে, ব্যৱস্থা আছেনে নাই? বা তোমালোকৰ স্কুলত হাত ভৰি ধোৱাৰ পিছত সেই পানীখিনি যোৱাৰ ৰাস্তা আছেনে? ৰাস্তা থাকিলে যোৱাৰ ৰাস্তা নলা নৰ্দমা আছেনে? থাকিলে আছে দিবা, নাথাকিলে নাই দিবা দেই।